দল নিকাসী কাৰাগাৰত উপস্থিত হৈছিলগৈ আৰু বিয়লি 4 বজাত ইডিৰ দলটো উপস্থিত হৈছিলগৈ নিকাসী কাৰাগাৰত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কেইবা ঘণ্টা ধৰি জেৰা চলালে ইডিৰ দলটোৱে আৰু জেৰাত শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বহু সম্পত্তিৰ তথ্য লাভ কৰিছে ইডিৰ দলটোৱে 16 হাজুতিৰে নিকাসী জেলত আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ আটাইতকৈ ডাঙৰ কথাটো হৈছে আৰক্ষীয়ে জিমানখিনি তেওঁলোকে তথ্য ইতিমধ্যে লাভ কৰিছে সকলোবোৰ তেওঁলোকৰ হাতত আছে আৰু প্ৰতিবেদনত সেই কথাবোৰ উল্লেখ কৰা হ'ব কিন্তু ইডিৰ জেৰাৰ সন্মুখীন হোৱা নাছিল শ্যাম কানু আৰু সিদ্ধাৰ্থ যেটো জেলৰ ভিতৰতে আছে দুয়োকে ইডিৰ এটা দলে গৈ জেৰা চলাইছে আৰু নিকাসী কাৰাগাৰত গৈ কেইবা ঘণ্টা ধৰি সোধা-পোছা কৰা হৈছে জেৰা কৰা হৈছে বিয়লি 4 বজাত ইডিৰ দলটো উপস্থিত হৈছিল গৈ নিকাসী কাৰাগাৰত আৰু নিশাহে তেওঁলোক ওলাই অহা দেখিবলৈ পোৱা গ'ল শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক কেইবা ঘণ্টা তেওঁলোকে জেৰা কৰিছে আৰু সেই জেৰাত শ্যাম কানু আৰু সিদ্ধাৰ্থই বহু কথা পুনৰ উল্লেখ কৰিছে ইডিৰ সন্মুখত কাৰণ তেওঁলোকে কৰিবই লাগিব সকলোবোৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে তেওঁলোকে কেনে ধৰণৰ আসলতে সম্পত্তি গঢ়িছিল সকলোবোৰ কথা তথ্যবোৰ আছে কিন্তু তাৰ উপৰিও বহু নজনা কথা ইতিমধ্যে জানিবলৈ সক্ষম হৈছে ইডিৰ দলটোৱে বহু সম্পত্তিৰ তথ্য ইডিৰ দলটোৱে ইতিমধ্যে লাভ কৰিছে আমি এই মুহূৰ্তত লাইভ